ডিএ ব্যৱসায় চলোৱাৰ অভিযোগত বৰপেটা ৰোডত 3 যুৱতীক আটক কৰা হৈছে। এটা দুমহলীয়া অট্টালিকাৰ পৰা 3 যুৱতীক আটক কৰিছে আৰক্ষীয়ে। ধৃত 3গৰাকী যুৱতী ইউনিসেক্স পাৰ্লাৰত কৰ্মৰত। কলভাঙাৰ ভাড়াঘৰত 3 যুৱতীৰ দেহৰ বেহা চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ অভিযানৰ পূৰ্বে পলায়ন কৰে কেইবাজনো যুৱকে। এটা দুমহলীয়া অট্টালিকাৰ পৰা 3 যুৱতীক আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে। ধৃত 3গৰাকী যুৱতী ইউনিসেক্স পাৰ্লাৰত কৰ্মৰত হৈছে। যুৱতী কেইগৰাকীয়ে ডিএ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। ডিএ ব্যৱসায় চলোৱাৰ অভিযোগতে বৰপেটা ৰোডত অভিযান চলাই আৰক্ষীয়ে 3গৰাকীকৈ যুৱতীক আটক কৰিছে। এটা দুমহলীয়া অট্টালিকাৰ পৰা 3গৰাকী যুৱতীক আটক কৰিছে আৰক্ষীয়ে। ধৃত 3গৰাকী যুৱতীয়ে এখন পাৰ্লাৰত কাম কৰি আছিল আৰু এনেদৰে পাৰ্লাৰতো কাম কৰে। আনহাতে ডিএ ব্যৱসায় চলাই যায় 3গৰাকী যুৱতীয়ে কলভাঙাৰ ভাড়াঘৰত 3গৰাকী যুৱতীয়ে দেহৰ বেহা চলাই অহাৰ অভিযোগ উত্থাপন কৰিছিল একাংশ স্থানীয় ৰাইজে। সেই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলায়। অৱশ্যে আৰক্ষীৰ অভিযানৰ পূৰ্বে পলায়ন কৰে যুৱতী কেইগৰাকী ভাড়াঘৰত সোমাই থকা কেইবাগৰাকী যুৱকে। আনহাতে 3গৰাকী যুৱতীক আৰক্ষীয়ে আটক কৰিছে। এতিয়া যেটো চালু বৰপেটা ৰোডৰ যেটো অৱস্থা, এতিয়া আমি মহিলাবিলাকে সজাগ হ'বলৈ হ'ল। এই কাৰণেই যে বাহিৰা মহিলাবিলাকে ইয়াতে আহি ঘৰ ভাড়া লৈ ইয়াতে যেটো ইউনিসেক্স পাৰ্লাৰৰ যেটো গমগমানি, সেই ইউনিসেক্স পাৰ্লাৰত আজি মহিলাবিলাকে বোলে কাম কৰে আৰু লগতে ভাড়াতীয়া হিচাপে থাকি সেই ভাড়াঘৰতো বেলেগ বেলেগ ঠাইৰ পৰা মানে পুৰুষবিলাকক আনি ইয়াতে ধান্দাবাজি কৰে। আজি 2-3টা মহিলা ধৰা হ'ল। তাৰ পৰা 3টা পুলিচে আহি এতিয়া লৈ গ'ল, তাৰে পুলিচে এৰি দিয়ে। এনেকৈ মহিলাবিলাক এতিয়াতো 6 মাহ ধৰি যেটো নেকি দবদবানি, এতিয়া ইউনিসেক্স পাৰ্লাৰৰ নাম ক'লেতো আপোনালোকে গম পাব যে কিমান ইউনিসেক্স পাৰ্লাৰ চলি আছে। ইউনিসেক্স পাৰ্লাৰ এনেকুৱা যেটো মানে দবদবানি আৰম্ভ হৈছে ইউনিসেক্স পাৰ্লাৰত। এতিয়া মহিলাবিলাক আৰু ঘৰত থাকিব নোৱাৰে, সিহঁতে বিজনেছত নামি গৈছে। আজি এই লোকেল কলভাঙাৰ যেটো লোকেল চেলিনা নামৰ যেটো বিল্ডিঙৰ স্বত্বাধিকাৰী মালিক চেলিনা বেগম, তাৰ ঘৰত ভাড়াতীয়া হিচাপে থাকি আমাৰ এই কলভাঙাৰ এই ৰাইজ ইহঁতে গম পালে যে গুৱাহাটীৰ পৰা ইয়াতে আহি ল'ৰাবিলাকে এই ছোৱালীৰ ওচৰত আহিছে আৰু ছোৱালী লৈ আহিছে। তেতিয়া আৰু লোকেল মানুহবিলাকে ধৰি এতিয়া পুলিচ খবৰ দি এতিয়া দি দিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।